Hello everyone, আজিৰ ভিডিঅ'ত মই তোমালোকৰ মাজত তিনিটা ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছো স্পট কাউন্সেলিংৰ ওপৰত আৰু আপগ্ৰেডেশনৰ ওপৰত সো ভালদৰে চাবা আৰু তোমালোকৰ যদি নতুন কিছুমান ডাউট থাকে তেনেহলে কমেন্টত খুদিবা মই উত্তৰবোৰ দিম তেনেহলে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো আৰু নতুনকৈ এই চেনেলত আহিছে যদি লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা প্ৰথম প্ৰশ্নটো লৈ গৈছো মই অনলাইন কাউন্সেলিংত পাৰ্টিসিপেট কৰিছো মই এতিয়া স্পট কাউন্সেলিংত পাৰ্টিসিপেট কৰিব পাৰিম নেকি ওকে অনলাইন কাউন্সেলিংত পাৰ্টিসিপেট কৰিছা এটো বৰ একো কথা নহয় কিন্তু যদি তোমালোকে অনলাইন কাউন্সেলিংৰ দ্বাৰা কোনোবা কলেজ এখনত কোনোবা ব্ৰাঞ্চত এলট হলা তেনেহলে তোমালোকে স্পট কাউন্সেলিংৰ কাৰণে বহিব নোৱাৰা না স্পট কাউন্সেলিংত অকল ষ্টুডেন্টছে কোনো প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰা নাই হিয়তে স্পট কাউন্সেলিংৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু ষ্টুডেন্টছে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিছিল কিন্তু সিট পোৱা নাই কোনো ৰাউণ্ডতো তো সেই সকল ষ্টুডেন্টছে স্পট কাউন্সেলিংত এপ্লাই কৰিব পাৰিব এবাৰ দ্বিতীয় প্ৰশ্নটো লৈ গৈছো জেইসি স্পট কাউন্সেলিং নহয় নেকি জেনাৰেলি জেইসি স্পট কাউন্সেলিং নহয় কাৰণ ইয়াত ভ্যাকেন্সিত লাষ্টলৈ নৰয় গৈ সো ভ্যাকেন্সিতে যদি নৰয় তেনেহলে সিট কেনেকৈ দিব সো সেই কাৰণে ইয়াত স্পট কাউন্সেলিং নহয় এসি আৰু জেইসি কিন্তু হয়তো এবাৰ যিকোনো কাৰণত এটা সিট বা দুটা সিট থাকিব পাৰে সো হেনুকা হলে জেইসি তো স্পট কাউন্সেলিং হ'ব পাৰে আৰু দ্বিতীয় প্ৰশ্নটো লৈ গৈছো মই ফাৰ্স্ট ৰাউণ্ডত বিবিএসি সিভিল ব্ৰাঞ্চটো পাইছিলো তাৰ পিছত সিটটো আপগ্ৰেড দিলো নেক্সট জিষ্টত মেকানিক্যাল পালো বাট মেকানিক্যাল পোৱাতে সিটটো ফ্ৰিজ কৰি দিলো এতিয়া মেকানিক্যাল লব মন নাই সো এতিয়া চেঞ্জ কৰিব নোৱাৰিম নেকি সো এনে নোটিছখনত 9 আগষ্টৰ পৰা 11 আগষ্টলৈ ৰিভাইজিং এণ্ড মডিফিকেশন অফ ইনষ্টিটিউশন ব্ৰাঞ্চেছ এনেকৈ আছে যদি দিটিয়ে তোমালোকক ব্ৰাঞ্চেছ বৰ মানে প্ৰিফাৰেন্স বোৰ যদি সলনি কৰিব দিয়ে তেনেহলে তোমালোকে সলনি কৰি ফলে আকৌ প্ৰিফাৰেন্স বোৰ নতুনকৈ দিব পাৰিবা সো হেতু যদি তোমাৰ এতিয়া মেকানিক্যাল লব ইচ্ছা নাই সো যদি দিটিয়ে ব্ৰাঞ্চেছৰ প্ৰিফাৰেন্স বোৰ যদি সলনি কৰিব দিয়ে তেন্তে তোমালোকে সলনি কৰি লব পাৰা আৰু তুমি যোনটো প্ৰশ্ন লিখিছা যে মেকানিক্যাল পোৱাতে সিটটো ফ্ৰিজ কৰি দিলো সো ফ্ৰিজ কৰা সিটটো তোমাক আকৌ নেক্সট ফাৰ্দাৰ ৰাউণ্ডত আপগ্ৰেডেশনৰ কাৰণে দিয়ে নে নিদিয়ে হেতু তোমালোকে পোৰ্টেলত খুলি লবা হেতু কথা বাকি এনে যদি ব্ৰাঞ্চবোৰ প্ৰিফাৰেন্স বোৰ সলনি কৰিব দিয়ে তেন্তে তোমালোকে পাৰিবা হেতু ডেটটো দিয়ে থৈ দিছে হেদিনা যদি ব্ৰাঞ্চৰ প্ৰিফাৰেন্স বোৰ সলনি কৰিব দিয়ে সলনি কৰিব পাৰিবা সো এইখিনি আছিল আৰু বাকি যদি তোমালোকৰ নতুন কিছুমান ডাউট আছে কমেন্টত খুদিবা বাকি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ